দেৰগাঁৱৰ এটা বিশেষ গ্ৰাম্য পুথিভঁৰাল স্বাধীনোত্তৰ কালত প্ৰতিষ্ঠা হোৱা এই পুথিভঁৰালটোৰ নাম আজাদ পুস্তকালয়। দেৰগাঁৱৰ বৌদ্ধিক ক্ষেত্ৰখনত সাৰপানী যোগোৱা এই পুথিভঁৰালটোৰ অন্যতম প্ৰতিষ্ঠাপক হৈছে কাব্যঋষি নীলমণি ফুকন। পুথিভঁৰালটোত বহু শিক্ষাৰ্থীয়ে অধ্যয়ন কৰাই নহয় পঢ়ুৱৈক প্ৰয়োজনীয় কিতাপো যোগান ধৰি আহিছে পুথিভঁৰালটোৱে। আজাদ পুস্তকালয়ৰ পৰা প্ৰতিদিন টাইমৰ এক বিশেষ প্ৰতিবেদন। বহু স্মৃতি বিজড়িত এটা ঐতিহাসিক পুথিভঁৰাল। দেৰগাঁৱত থকা এই ঐতিহাসিক পুথিভঁৰালটোৰ কথা যদি আজিৰ দিনটোত আমি কওঁ, সেই একেই সজীৱ, সেই একেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে। অৰ্থাৎ 1946 চন স্বাধীনোত্তৰ কালৰ সেই সময়ছোৱাৰ পৰাই আৰম্ভ হোৱা এই পুথিভঁৰালটোৰ অন্যতম প্ৰতিষ্ঠাপক আছিল কাব্যঋষি নীলমণি ফুকন। কেৱল নীলমণি ফুকনেই নহয়, এই পুথিভঁৰালটোত কাৰ পদধূলা পৰা নাই, বহু বিজ্ঞ লোক। সেয়া আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাই কওঁ, সেয়া আমি কবি দেৱকান্ত বৰুৱাৰ কথাই কওঁ, বহু সাহিত্যিকৰো এই পুথিভঁৰালটোত পদধূলা পৰিছে। আৰু আজিৰ দিনটোতো কিন্তু সেই একেই ঐতিহ্য ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে এই পুথিভঁৰালটোৱে। এই পুথিভঁৰালটোৰ বহু ঐতিহ্য আছে, এটা স্মৃতি বিজড়িত পুথিভঁৰাল। পুথিভঁৰালটোত যেতিয়া আপুনি আহে, আপোনাক কেনেকুৱা ধৰণৰ স্মৃতিয়ে সজীৱ কৰি তোলে? আচলতে পুথিভঁৰালটো আমি 2021 চনৰ পৰা এই আচলতে এটা নিষ্ক্ৰিয় হৈ থকা, হাবি জংঘলে পৰিপূৰ্ণ হৈ থকা আৰু এটা মৃতপ্ৰায় এটা অনুষ্ঠান। আচলতে কবি নীলমণি ফুকনৰ আহ্বান ক্ৰমেই মই আচলতে 2004 চনত এটা প্ৰবন্ধ ওলাইছিলে, আজাদ পুস্তকালয়ৰ পৰা কবি নীলমণি ফুকনৰ বৌদ্ধিক সাধনা যাত্ৰা। আৰু তেতিয়া এই আজাদ পুস্তকালয়ৰ লগত জড়িত নীলমণি ফুকনৰ নাছিলে, ইয়াত জিতেন ফুকন আছিলে, ঠিক তেনেদৰে ইশেশ্বৰ বৰঠাকুৰ, চিদা শৰ্মা, এনেকৈ অজিত ফুকন, এনেকৈ স্থানীয় নবীন শৰ্মা, এনে বহুত ব্যক্তি আছিলে যিসকল ইয়াত জড়িত হৈ আছিলে আজাদ পুস্তকালয়টো। আজাদ পুস্তকালয়টো 1946 চনত স্থাপন হৈছিলে আৰু সেই স্থাপন হোৱা কালত সেই আগৰণুৱা আছিলে কবি নীলমণি ফুকন।